জনাব আৰু ভৱিষ্যতত যিবিলাক ঠাইত অসম সাহিত্য হ'ব নিশ্চয় ইয়াৰ অনুকৰণ কৰিবলৈ বাধ্য হ'ব। এইটো এনেকুৱা এটা অনুষ্ঠান কৰিছে যে য'ত প্ৰায় 2000ৰ ওপৰ কিজানি আমাৰ ইয়াতে কবিতা পাঠ কৰি ইতিমধ্যে গৈছে। সৰু ডাঙৰ বয়সস্থ আনকি বৃদ্ধয়ো ইয়াত কবিতা পাঠ কৰি আনন্দ লাভ কৰিছে। গতিকে আমাৰ কবিতা পাঠ আকৌ চলি থাকিব। অনুৰোধ কৰা মতে মই এটা পুৰণি কবিতা পাঠ কৰিবলৈ চেষ্টা কৰিছোঁ। এই কবিতাটো গৰিয়সীৰ পুৰণি পাঠৰ পৰা মই লৈছোঁ। মই চাৰিআলিৰ চুকত ৰৈ আছোঁ। কিয় ৰৈ আছোঁ? যেতিয়া নিজকে সোধোঁ কিছুপৰ উত্তৰ বিচাৰি নাপাওঁ। তুমি অহাৰ পৰলৈকে মই চাৰিআলিৰ চুকত ৰৈ আছোঁ। ভয়াৰ্ত দিন আৰু উজাগৰি ৰাতি আগগুৰি নোহোৱা কথাবোৰ বাৰে বাৰে মনলৈ আহে। তোমাৰ কণ্ঠত শুনিবলৈ অপেক্ষা কৰোঁ। ক'ব নোৱাৰাকৈয়ে ক্ৰোশবিদ্ধ প্ৰহৰৰ সন্ত্ৰাসিত কৰি তোলে ভাগৰুৱা মন। হেৰাব খোজে জীয়াই থকাৰ অনুশীলন। যাত্ৰাৰ আগে আগে বহুতো ঘটিব নলগা ঘটনা ঘটে। মানুহে মানুহক কৰিব পাৰে হত্যা, লুণ্ঠন, ধৰ্ষণ। সিহঁতে তেজ লগা হাতবোৰ আনৰ পুখুৰীত ধুই পখালিব জানে। সি বিষাদৰ বাৰ মাউলিয়ে মোহাৰি যায় বাসনাৰ ফুলবোৰ হাঁহি। প্ৰভাতী প্ৰকৃতাক সাৰ পোৱাৰ আগতে নিজকে প্ৰস্তুত কৰি তোলোঁ জীৱন যুঁজৰ বাবে। মোৰ পৃথিৱীত কিজানি ময়ে একমাত্ৰ বিশ্বস্ত যোদ্ধা। তেজত চেকুৰাই ফুৰোঁ এটি প্ৰেমৰ তেজাল ধৰা। এই কথাখিনি ক'বলৈ মই চাৰিআলিৰ চকত ৰৈ আছোঁ, যাতে তোমাৰ পৃথিৱীত তুমিও এজন বিশ্বস্ত যোদ্ধা হোৱা। তেজত চেকুৰাই ফুৰা এটি প্ৰেমৰ তেজাল ধৰা। ধন্যবাদ। আপোনালোকে এই কবিতাৰ আজি এই মুকলি কবিতা মোৰ কবিতাৰ আৰম্ভ হোৱাবলৈ ঘোষণা কৰিলোঁ। আৰু আপোনালোকে এতিয়া আহক নিজৰ নিজৰ কবিতা পাঠ কৰি আমাৰ হৃদয়ৰ স্পন্দন আপোনালোকৰ কবি সত্তাৰ মাজেৰে প্ৰকাশ কৰক। কাৰণ কবি হৈছে এজন সামাজিকভাৱে দায়বদ্ধ মানুহ। তেওঁলোকে জানে সময় পৰিস্থিতিৰ বিষয়ে। গতিকে আজি এই কবি কণ্ঠ জনতাৰ কণ্ঠ হওক। অসমীয়া কবিতাৰ বিজয় যাত্ৰা বিশ্বত অব্যাহতভাৱে চলি থাকক। কবিতাৰ জয় হওক। অসম সাহিত্য চিৰচেনেহী মোৰ ভাষা জননী। আপোনালোকক পুনৰবাৰ মোৰ সেৱা জনাই আজি এই মুকলি কবিতা অনুষ্ঠানলৈ আপোনাক নিমন্ত্ৰণ কৰি আহক। আমাৰ যেতিয়া হয় 12টা বাজে 1টা বাজে তেতিয়ালৈ আমাৰ এই কবিতা অনুষ্ঠান চলি থাকিব। আপোনালোকৰ সহায় সহযোগিতা আমাৰ চিৰকাম্য। ধন্যবাদ।